নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ বিষয়ে ঘৰুৱা বৈদ্যুতিক বৰ্তনী আমি ঘৰত কেনেকুৱা বৈদ্যুতিক বৰ্তনী সমূহনো ব্যৱহাৰ কৰো এই বৰ্তনী সমূহৰ কাৰণে কেনেকুৱা ধৰণৰ কিমান ক্ষমতাৰ বিদ্যুৎৰনো প্ৰয়োজন হয় কেনেকৈনো এই বৈদ্যুতিক বৰ্তনী সমূহ কি কৰা হয় সংযোগ কৰা হয় আৰু কেনেকুৱা সংযোগ কৰিলেনো এই ঘৰুৱা বৈদ্যুতিক বৰ্তনী বিলাকে সুকলমে ভালদৰে কাম কৰি থাকিব পাৰে আহা ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ ঘৰুৱা বৈদ্যুতিক বৰ্তনী বৈদ্যুতিক শক্তি এটা আটাইতকৈ উপযোগী কাৰণসমূহ কি জানানে কাৰণসমূহ হৈছে বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তি অন্য ধৰণৰ শক্তিলৈ ৰূপান্তৰ কৰাটো সহজ আৰু আমি জানো এই শক্তিৰ ৰূপান্তৰহে কৰিব পাৰি শক্তি এটা প্ৰকাৰৰ পৰা আন এটা প্ৰকাৰলৈ মানে এটা ৰূপৰ পৰা আন এটা ৰূপলৈ কি কৰিব পাৰি ৰূপান্তৰ কৰিব পাৰি শক্তিৰ সৃষ্টিও কৰিব নোৱাৰি ধ্বংসও কৰিব নোৱাৰি শক্তিৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি গতিকে আমি বৈদ্যুতিক শক্তি কি কৰিব পাৰো জানানে এটা ৰূপৰ পৰা আন এটা ৰূপলৈ আমি কি কৰিব পাৰো ৰূপান্তৰ কৰিব পাৰো আৰু এই ৰূপান্তৰ আমি কেনেদৰে কৰো বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰি ইয়াক তাৰৰ দ্বাৰা বৃহৎ দূৰত্বত সহজে আৰু কম খৰচত প্ৰেৰণ কৰিব পাৰি আমাৰ ঘৰলৈ যে বিদ্যুৎ আহে কেনেদৰে আহে দেখিছা নিশ্চয় তোমালোকে নিশ্চয় জানা কিছুমান নিৰ্দিষ্ট সংস্থাৰ পৰা কি কৰে বিদ্যুৎ ঘৰসমূহলৈ প্ৰেৰণ কৰে বিভিন্ন দূৰ দূৰণিৰ ঠাইলৈ গাঁৱলৈ নগৰ চহৰসমূহলৈ কি কৰে বিদ্যুৎৰ প্ৰেৰণ কৰে আৰু এই বিদ্যুৎৰ প্ৰেৰণ কি জানানে কম খৰচত দূৰত্বত সহজে আৰু কম খৰচত প্ৰেৰণ কৰিব পাৰিম সেই উদ্যোগ আৰু ঘৰত বিদ্যুৎৰ কি হয় জানানে ব্যাপক ব্যৱহাৰ হয় আৰু আজিকালি বিদ্যুৎৰ শক্তিৰ আমি কি কৰিব লাগে ৰাহি কৰিব লাগে কাৰণ আমি আমাৰ মৌলিক প্ৰয়োজনীয়তাসমূহ কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আমাৰ সকলো কাম যন্ত্ৰৰ যোগেদিয়ে হয় আজিকালি বৈদ্যুতিক শক্তিৰ যোগেদিয়ে হয় গতিকে আমি বৈদ্যুতিক শক্তিৰ অবিহনে আমাৰ জীৱন যাত্ৰাৰ কথা কি কৰিব নোৱাৰো ভাবিব নোৱাৰো আমাৰ ঘৰত আমি বিদ্যুৎ শক্তিৰ মুখ্য যোগানৰ জৰিয়তে লাভ কৰো দেখিছা এটা মুখ্য যোগানৰ পৰাহে কলৈ আমাৰ ঘৰসমূহলৈ কি আহে বিদ্যুৎ আহি পায়হি যাক আমি কি বুলি কওঁ জানানে মেইন বুলিও কওঁ দেখিছা আমি মেইন সুইচৰ পৰা মেইন বৰ্ডৰ পৰা কলৈ আহে ঘৰলৈ বিদ্যুৎ আহে হয় ওপৰৰ পৰা বৈদ্যুতিক খুঁটাৰ জৰিয়তে আহিব নহয় কেনেদৰে আহিব মাটিৰ তলেৰে তার নি পেলাই আহিব হয় ওপৰৰ তোমালোকে বিদ্যুৎৰ তাৰবিলাক জানাই বিদ্যুৎৰ তাৰ হয় ওপৰৰে আহিব নহলে কি হ'ব মাটিৰ তলেৰে আহিব ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ মূল বৈশিষ্ট্যসমূহ কি জানানে বৈদ্যুতিক তার বা ওপৰৰ তার ঘৰলৈ বৈদ্যুতিক শক্তি ওপৰৰ তাৰৰ জৰিয়তে বা মাটিৰ তলৰ তাৰৰ জৰিয়তে যোগান ধৰা হয় গতিকে কেনেদৰে আমি বিদ্যুৎ পাই আছো এই নিয়মটো তোমালোকে জানিব লাগিব কি উপায়েৰে কেনেদৰে মেইনৰ পৰা আমাৰ ঘৰলৈ বিদ্যুৎ আহি আছে গতিকে কেনেদৰে আহি আছে ওপৰৰ বৈদ্যুতিক খুঁটা থাকে তোমালোকে দেখিছাই বৈদ্যুতিক খুঁটাত কি কৰা হয় তাৰবিলাক সংযোগ কৰা হয় সেই সংযোগ কৰা তাৰবিলাক আকৌ ক'ত প্ৰৱেশ কৰে ঘৰত আহি পেলাই প্ৰৱেশ কৰে বা মাটিৰ তলেদি পেলাই তার নি পেলাও কি কৰিব পাৰে বিদ্যুৎৰ যোগান ধৰিব পাৰে ঠিকে আছে তাৰটো তিনিটা পৃথক অন্তৰিত তার থাকে এতিয়া তোমালোকে নিশ্চয় প্লাগ বিলাকটো মন কৰিছে প্লাগ দেখিছাই প্লাগত কি থাকে এনেকুৱা কি থাকে তিনিটা এনেকে 3 পিনৰ এনেকুৱা প্লাগ থাকে হয়নে নহয় তাতে কেনেকুৱা থাকে তিনিডাল তার থাকে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল সেই তিনিডাল তার কি কয় হয় জানানে সেই তিনিডাল তাৰৰ এডালক কি বুলি কোৱা হয় জানা এডালক সজীৱ তার বুলি কোৱা হয় কি তার বুলি কোৱা হয় সজীৱ তার লাইভ ওয়্যাৰ বুলি কোৱা হয় আৰু এই সজীৱ তাৰডালৰ ৰং কি হয় জানানে এই সজীৱ তাৰডালৰ ৰং হৈছে ৰঙা
তাৰ মানে ৰঙা মানে তাঁৰডালৰ ওপৰত এটা কি কৰা থাকে জানানে তাঁৰডাল অন্তৰিত কৰা থাকে মানে ইনসুলেশন কৰা থাকে আৰু কিহৰ ৰঙৰ হয় ৰঙা ৰঙৰ হয় আকৌ এডাল তাঁৰ থাকে কি জানানে কলা বৰণৰ এই তাঁৰডালক কি বুলি কোৱা হয় জানানে নিউট্ৰেল ওয়াৰ বা উদাসীন তাঁৰ বুলি কোৱা হয় এই উদাসীন মানে আকৌ এটো নহয় যে তাৰ কোনো কি নাই আধান নাই হি নিউট্ৰেল বুলি কোৱা হয় তাক কিন্তু এইটো নুবুজায় যে তাৰ কোনো আধান নাই তাৰ আধান আছে সজীৱ তাঁৰৰ ধনাত্মক আধান আছে আকৌ এই যে উদাসীন তাঁৰ যি কলা ৰঙৰ তাঁৰ বুলি কৈছো সেই তাঁৰৰ কি জানানে ঋণাত্মক আধান থাকে আৰু এক ধৰণৰ তাঁৰ থাকে যাৰ বৰণ কেনেকুৱা হয় জানানে সেউজীয়া হয় কেনেকুৱা হয় সেউজীয়া হয় আৰু সেই তাঁৰডালক কি বুলি কোৱা হয় জানা ভূমিৰ তাঁৰ বুলি কোৱা হয় কি তাঁৰ বুলি কোৱা হয় ভূমিৰ তাঁৰ বুলি কোৱা হয় যে আমি যে আৰ্থিং কৰা বুলি কওঁ হেতুৱে সেউজীয়া অন্তৰণ থাকে তাৰ ওপৰত বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আমি চাও আহা চোৱা সজীৱ তাঁৰ কেনেকুৱা দেখিছা সজীৱ তাঁৰ হৈছে ধনাত্মক আৰু এই সজীৱ তাঁৰডালৰ ৰং কি হয় জানানে সজীৱ তাঁৰডালৰ ৰং হয় ৰঙা আৰু চোৱা উদাসীন তাঁৰ মানে ঋণাত্মক তাঁৰ দেখিছা উদাসীন তাঁৰডালৰ আধান হৈছে ঋণাত্মক আৰু চোৱা এই তাঁৰডালৰ ৰং কেনেকুৱা বৰণৰ হয় কেনেকুৱা বৰণৰ ইনসুলেশন কৰা থাকে জানানে কলা বৰণৰ ইনসুলেশন কৰা থাকে আৰু যিডাল ভূমিৰ তাঁৰ মাটিৰ তাঁৰ সেই মাটিৰ তাঁৰৰ বৰণ কেনেকুৱা হয় জানানে সেউজীয়া হয় গতিকে তোমালোকে এই তিনি ধৰণৰ তাঁৰ ৰং মনত ৰাখিবা ভূমিৰ তাঁৰৰ ৰং কেনেকুৱা সেউজীয়া উদাসীন তাঁৰৰ ৰং কেনেকুৱা কলা বৰণৰ আৰু সজীৱ তাঁৰৰ ৰং কেনেকুৱা ৰঙা চোৱা সজীৱ তাঁৰত সাধাৰণতে ৰঙা ৰঙৰ অন্তৰিত আচ্ছাদন থাকে এটা আমাৰ ইনসুলেশন কৰা থাকিব লাগিব অন্তৰিত ব্যৱস্থা থাকিব লাগিব তেতিয়াহে কি হ'ব তেতিয়াহে দুৰ্ঘটনা সংঘটিত নহব চোৱা উদাসীন তাঁৰত কেনেকুৱা থাকে কলা অন্তৰিত আচ্ছাদন থাকে আৰু পৃথিৱীৰ তাঁৰত যি ভূমিৰ তাঁৰত যি আৰ্থিং কৰা থাকে তাত কেনেকুৱা আচ্ছাদন থাকে ছাত্ৰ-ছাত্ৰীসকল সেউজীয়া অন্তৰিত আচ্ছাদন থাকে এতিয়া চোৱা সজীৱ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱ যিটো ভেদ পটেনশিয়েল ডিফাৰেন্স কিমান হয় জানানে 220 ভোল্ট এইটো তোমালোকে মনত ৰাখিবা কিমান ভোল্ট 220 ভোল্ট স্থানীয় উপকেন্দ্ৰত উদাসীন আৰু পৃথিৱীৰ তাঁৰ একেলগে সংযোগ কৰা হয় দেখিছা আৰু যাতে দুয়োটা কেনেকুৱা বিভৱত থাকে শূন্য বিভৱত থাকে ফিউজ তাঁৰ এতিয়া এই ফিউজ তাঁৰ কিয় কৰা হয় জানানে যাতে কোনো ধৰণৰ কেতিয়াবা অভাৰলোড হৈ যায় আমি অলপ পিছত পঢ়ি আছো অভাৰলোড মানেনো কি গতিকে এই অভাৰলোডিং বা বিপদসমূহৰ নহবলৈ কি কৰা হয় জানানে বৈদ্যুতিক খুঁটাৰ পৰা যেতিয়া কাৰেন্ট আহে সেই কাৰেন্ট পোৱাৰ আগতে তাক কিহৰ লগত সংযোগ কৰা হয় জানানে ফিউজ তাঁৰৰ লগত সংযোগ কৰা হয় গতিকে ফিউজ তাঁৰে কি কৰে জানানে গোটেই যিটো পৰতন্ত্ৰ বা পৰিস্থিতিটো কি কৰে জানানে বিপদ নোহোৱাকে ৰক্ষা কৰি থাকে তাৰ মানে চোৱা ঘৰত বৈদ্যুতিক লাইন প্ৰৱেশ কৰাৰ আগতে বিদ্যুৎ যোগান ধৰা সংস্থাটোৱে সজীৱ তাঁৰত কি ৰাখে জানানে ফিউজ ৰাখে এই ফিউজৰ বৰ্তমানৰ ৰেটিং নিৰ্ভৰ কৰে সংস্থাটোৱে সেই ঘৰলৈ অনুমোদন জনোৱা লোডৰ ওপৰত কিমান কাৰেন্ট দিছে সেই লোডৰ ওপৰত কি নিৰ্ভৰ কৰে এই ফিউজ তাঁৰ নিৰ্ভৰ কৰে এতিয়া তোমালোকৰ আগত এটা কি দেখুৱা হৈছে কেনেদৰে ঘৰৰ যি বৈদ্যুতিক বৰ্তনীসমূহ আছে বৈদ্যুতিক সঁজুলিসমূহ আছে কেনেদৰে বিদ্যুৎ যোগান কেন্দ্ৰৰ পৰা বিদ্যুৎ আহি ঘৰৰ কোঠাত সোমাইহি দেখিছা ঘৰৰ বিভিন্ন কোঠাত আমি বিভিন্ন ধৰণৰ বৈদ্যুতিক সঁজুলি লগাও নে নলগাও এচি লগাও ফেন লগাও লাইট জ্বলাব লাগে ফেন জ্বলাব লাগে হয় নে নহয় গতিকে এই গোটেই সমূহ কেনেদৰেনো বিদ্যুৎ আহি পেলাই সোমাই চোৱা দেখিছা ইয়াতে তোমালোকে দেখা পাইছা চোৱা এয়া হৈছে সজীৱ তাঁৰ এয়া কি তাঁৰ ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে সজীৱ তাঁৰ চোৱা এই সজীৱ তাঁৰৰ বৰণ কি দেখিছা এই সজীৱ তাঁৰ হৈছে ৰঙা বৰণৰ বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এই সজীৱ তাঁৰ হৈছে ৰঙা বৰণৰ আৰু এই সজীৱ আৰু উদাসীন তাঁৰক কি কৰা হৈছে দেখিছা বিদ্যুৎ পৰিষদৰ ফিউজৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে দেখিছা কেতিয়াবা যদি ওভাৰলোড হৈ যায় বা কিবা শৰ্ট সাৰ্কিট হয় তেতিয়া কি হ'ব জানানে এই ফিউজ তাৰে কি কৰিব জানানে গোটেই দুৰ্ঘটনাটোৰ পৰা কি কৰিব ৰক্ষা কৰিব
তাৰ পিছত এটা কি সংযোগ কৰা হৈছে দেখিছা এটা বৈদ্যুতিক মিটাৰ সংযোগ কৰা হৈছে দেখিছা এটা বৈদ্যুতিক মিটাৰ সংযোগ কৰা হৈছে আৰু তাৰ পিছত এখন কি দেখা পাইছা এখন মেইন বোৰ্ড দেখা পাইছা দেখিছা সোৱা প্ৰতিটো বৰ্তনীৰে ফিউজ আৰু মূল সুইচ যুক্ত এটা বিতৰণ বাকচ তাৰ মানে এই মেইন বোৰ্ড এই মেইন যেটো বিতৰণ বাকচৰ পৰা কি হয় জানানে কাৰেন্ট বা বিদ্যুৎ কোঠাৰ ঘৰৰ বিভিন্ন কোঠাসমূহত প্ৰৱেশ কৰে এতিয়া সোৱা এয়া হৈছে সজীৱ তার এই সজীৱ তাৰেৰে দেখিছা কাৰেন্ট আহিছে ফিউজ দেখিছা কাৰেন্ট আহি আছে ৰঙা ৰঙৰ সজীৱ তার দেখিছা আহিছে ইয়াত প্ৰৱেশ কৰিছে আহিছে এই সজীৱ তাৰৰ পৰা কাৰেন্ট আহি দেখিছা এই ধৰা বৰ্তনী দেখিছা এইটো এটা ধৰা বৈদ্যুতিক সঁজুলি এই বৈদ্যুতিক সঁজুলিত কি কৰিছে প্ৰৱেশ কৰিছে তাৰ পিছত চোৱা এনে ধৰণে আকৌ কাৰেন্ট আহিছে হয় নে নহয় আহি বৈদ্যুতিক সঁজুলিত প্ৰৱেশ কৰিছে এতিয়া বৈদ্যুতিক সঁজুলিত প্ৰৱেশ কৰাৰ পিছত সেই কাৰেন্ট আকৌ কি হ'ব লাগিব ঘূৰি আহিব লাগিব সেই ঘূৰি অহা কাৰেন্ট কোনফালে দি আহিব জানানে কি কলা ৰঙৰ কি আছে উদাসীন তার আছে দেখিছা এই কলা ৰঙৰ যি উদাসীন তার আছে আহি পেলাই কি হৈ যাব বিদ্যুৎ ওলাই যাব তেতিয়াহে গুটে বৰ্তনীটো গুটে সাৰ্কিটটো কমপ্লিট হ'ব হয় নে নহয় ছাত্ৰ ছাত্ৰী সকল চোৱা দেখিছা সজীৱ তাৰে দিক পেলাই কি হৈছে জানানে কাৰেন্ট বিদ্যুৎ আহিছে আহি পেলাই আকৌ এই উদাসীন তাৰে দি পেলাই কি হৈ গৈছে কাৰেন্ট ওলাই আহিছে আৰু বৰ্তনীটো কি হৈছে সম্পূৰ্ণ হৈছে এতিয়া তোমালোকে ইয়াতে এডাল সেউজীয়া তার দেখা পাইছা গতিকে এই সেউজীয়া তারডাল কি তার বুলি কোৱা হয় ভূমিৰ তার বুলি কোৱা হয় চোৱা এতিয়া এই ভূমিৰ তারডাল দেখিছানে কেনেদৰে সংযোগ কৰা হৈছে প্ৰত্যেকটো বৈদ্যুতিক সঁজুলিৰ লগতে কি কৰা হৈছে এই ভূমিৰ তারডাল সংযোগ কৰা হৈছে দেখিছা এই ভূমিৰ তারডাল তোমালোকে ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা চোৱাচোন এই ভূমিৰ তারডালৰ কিবা এই মেইন বোৰ্ড বা ফিউজ বা বৈদ্যুতিক মিটাৰ লগত সম্পৰ্ক আছে নে ছাত্ৰ ছাত্ৰী সকল নাই কোনো ধৰণৰ সম্পৰ্ক নাই এই সাৰ্কিটটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই সো দেখিছা এই সেউজীয়া ৰঙৰ ভূমিৰ তার গৈ কিহত সংযোগ কৰা হয় মাটিত যি আৰ্থিং কৰা বুলি কোৱা হয় মাটিত সংযোগ কৰা হয় গতিকে তোমালোকে বুজি পাইছা গতিকে আমাৰ এই বিপদ নহবৰ কাৰণে কি কৰা থাকে এই ভূমিৰ তার আৰ্থিংও কৰা থাকে দেখা পাইছা ছাত্ৰ ছাত্ৰী সকল এই ৰঙা ৰঙৰ তার হৈছে সজীৱ তার আৰু কলা ৰঙৰ তার হৈছে উদাসীন তার সজীৱ তাৰেদি কাৰেন্ট আহিছে বিদ্যুৎ আহিছে বিভিন্ন বৈদ্যুতিক সঁজুলি আমাৰ যেতিয়া যি মন গৈছে আমি লগাব পাৰিছো ফেন লগাইছো লাইট লগাইছো এসি লগাইছো ৰেফ্ৰিজাৰেটৰ লগাইছো টিভি লগাইছো মিক্সাৰ চলাইছো মাইক্ৰৱেভ লগাইছো যিকোনো বৈদ্যুতিক সঁজুলি আমাৰ কি কৰা হৈছে অপাৰেট কৰা হৈছে আৰু তাৰ পিছত কাৰেন্ট কি তাৰেদি ওলাই আহিছে কলা ৰঙৰ উদাসীন তাৰেদি ওলাই আহি গুটি যিটো বৈদ্যুতিক বৰ্তনী সম্পূৰ্ণ হৈছে দেখিছা আৰু সজীৱ তার আৰু উদাসীন তাৰৰ কাৰণে আমাৰ কিমান ভল্টৰ প্ৰয়োজন হয় 220 ভল্টৰ প্ৰয়োজন হয় এতিয়া সোৱা শক্তি মিটাৰ বা কিলোৱাট ঘণ্টা মিটাৰ কোম্পানীটোৰ ফিউজ হোৱাৰ পিছত তাৰটো শক্তি মিটাৰ হৈতে কি কৰা হয় জানানে সংযোগ কৰা হয় কাৰেন্ট আহি পেলাই প্ৰথম কোড সোমাব ফিউজত সোমাব তাৰ পিছত এটা শক্তি মিটাৰ বা বৈদ্যুতিক মিটাৰত কি কৰা হ'ব সংযোগ কৰা হয় যে ঘৰৰ বিদ্যুৎ খৰচ কিলোৱাট ঘণ্টাত কি কৰে ৰেকৰ্ড কৰে আমাৰ যি কিলোৱাট ঘণ্টা ইউনিট যেটো আমাৰ বিদ্যুৎ জোখা হয় হেতু কিহত জোখা হয় কিলোৱাট ঘণ্টা এককত জোখা হয় মিটাৰ পৰা অহা পৃথিৱীৰ তারডাল ঘৰৰ চৌহদত স্থানীয়ভাৱে মাটিত স্থাপন কৰা হয় মাটিত কি কৰা হয় আৰ্থিং যি ভূমিৰ তারডাল কি কৰা হয় স্থাপন কৰা হয় এতিয়া চাও আমি মেইন ফিউজ কিলোৱাট ঘণ্টা মিটাৰৰ আউটপুট টাৰ্মিনেলৰ পৰা ওলোৱা সজীৱ তাৰত আন এটা ফিউজ থাকে যাক কি বুলি কোৱা হয় জানানে মেইন ফিউজ বুলি কোৱা হয় আৰু এবাৰ চোৱা মূল সুইচ মূল ফিউজৰ বাহিৰত সজীৱ আৰু উদাসীন তার মূল সুইচৰ হৈতে কি কৰা হয় সংযোগ কৰা হয় সো এই তারবোৰে ভিতৰৰ পৃথক বৰ্তনী বিলাকত কি কৰে জানানে বিদ্যুতৰ যোগান ধৰে এই তারবোৰে ভিতৰৰ পৃথক বৰ্তনী বিলাকত বিদ্যুতৰ যোগান ধৰে সজীৱ তাৰেদি কি হয় কাৰেন্ট আহি বৈদ্যুতিক সঁজুলিত কি কৰে সোমাই আকৌ সেই কাৰেন্ট বৈদ্যুতিক সঁজুলিৰ পৰা কোনফালেদি ওলাই যায় উদাসীন তাৰেদি ওলাই যায়
প্ৰায় দুটা পৃথক বৰ্তনী ব্যৱহাৰ কৰা হয় উচ্চ ক্ষমতাৰ সঁজুলিৰ বাবে 15 এম্পিয়াৰ বাল্ব ফেন আদিৰ বাবে কিমান 5 এম্পিয়াৰ এতিয়া চোৱা কিছুমান উচ্চ বৈদ্যুতিক ক্ষমতা সম্পন্ন সঁজুলি থাকে যেনেকৈ ৱাশ্বিং মেচিন চলাবলৈ ৰেফ্ৰিজাৰেটৰ চলাবলৈ হয়নে নহয় এসি চলাবলৈ কিহৰ প্ৰয়োজন হয় জানানে এই 15 এম্পিয়াৰ প্ৰবাহৰ প্ৰয়োজন হয় কিন্তু ধৰা এটা লাইট জ্বলাবলৈ হওক টিভি চলাবলৈ হওক এখন ফেন চলাবলৈ হওক কিমান এম্পিয়াৰ প্ৰয়োজন হয় ছাত্ৰ-ছাত্ৰীসকল 5 এম্পিয়াৰ প্ৰয়োজন হয় আৰু উচ্চ বৈদ্যুতিক ক্ষমতাৰ সঁজুলিৰ বাবে কিমান এম্পিয়াৰ প্ৰয়োজন হয় 15 এম্পিয়াৰৰ প্ৰয়োজন হয় গতিকে তাৰ কাৰণে তোমালোকে নিশ্চয় দেখিবা হে উচ্চ বৈদ্যুতিক ক্ষমতা সম্পন্ন যিবিলাক সঁজুলি আছে হিহঁতৰ তাৰবিলাক কি হয় জানানে অলপ জিপ্লাগ বিলাক কি হয় জানানে তাৰবিলাকো অলপ মোটা থাকে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল প্ৰবাহ কিমান প্ৰয়োজন হয় উচ্চ ক্ষমতাৰ বাবে 15 এম্পিয়াৰ আৰু বাল্ব ফেন আদিৰ বাবে কিমান এম্পিয়াৰ প্ৰবাহৰ প্ৰয়োজন হয় 5 এম্পিয়াৰ প্ৰবাহৰ প্ৰয়োজন হয় এতিয়া চোৱা বিতৰণ বৰ্ড মূল সুইচৰ পৰা অহা বিদ্যুৎ পৰিবাহী তার বিতৰণ বৰ্ডলৈ কি কৰা হয় লৈ যোৱা হয় বিতৰণ বৰ্ডৰ পৰা বৰ্ডত থকা ফিউজৰ জৰিয়তে ঘৰৰ বিভিন্ন অংশলৈ কি যায় তারবোৰ যায় এতিয়া চোৱা ঘৰৰ তার বিতৰণ বৰ্ডৰ পৰা বিভিন্ন শাখা লাইন উলিয়াই ঘৰৰ বিভিন্ন অংশলৈ কি কৰা হয় জানানে লৈ যোৱা হয় প্ৰতিটো শাখা লাইন সজীৱ তাৰত থকা ফিউজৰ জৰিয়তে এটা কোঠালৈ লৈ যোৱা হয় দেখিছা প্ৰতিটো শাখা লাইন ফিউজ তাৰৰ জৰিয়তে কলৈ লৈ যোৱা হয় বিভিন্ন ঘৰৰ বিভিন্ন কোঠালৈ কি কৰা হয় লৈ যোৱা হয় সমান্তৰালভাৱে ঘৰুৱা বৈদ্যুতিক বৰ্তনী এতিয়া আমি চাওঁ আহা যে ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ যি সজ্জা সেই সজ্জা কেনেকৈ কৰিব লাগে জানানে আমি সমান্তৰালভাৱে কৰিব লাগে চোৱা ঘৰুৱা বৈদ্যুতিক তাৰত থকা সকলো বিতৰণ বৰ্তনী তলত দিয়া কাৰণসমূহৰ বাবে সমান্তৰালভাৱে সংযোগ কৰা হয় আমি কাৰণসমূহ চাওঁ আহা কি কাৰণ হ'ব পাৰে প্ৰতিটো বৰ্তনীৰ বিভৱৰ পাৰ্থক্য বা ভল্টেজ একে হ'ব যিটো যোগান লাইনত বিভৱৰ পাৰ্থক্য ভল্টেজৰ সমান দেখিছা ফলত প্ৰতিটো বৈদ্যুতিক সঁজুলিয়ে স্থিৰ ভল্টেজৰ অধীনত কি কৰিব জানানে কাম কৰিব সকলো যদি আমি সমান্তৰাল সজ্জা কৰো তেতিয়া কি হ'ব জানানে প্ৰতিটো বৈদ্যুতিক বৰ্তনীয়ে কি পাব সমান্তৰাল ভাৱে সমান ভল্টেজ লাভ কৰিব এতিয়া চোৱা আমি ধৰা এটা বৈদ্যুতিক সঁজুলি আমি যদি শ্ৰেণীবদ্ধ সজ্জা কৰো ধৰা কেনেকুৱা সজ্জা এটো ধৰা কেনেকুৱা শ্ৰেণীবদ্ধ সজ্জা হৈ লৈছো আমি ঘৰুৱা বৈদ্যুতিক সঁজুলি বিলাকত কেনেকুৱা ধৰণৰ সজ্জা কৰিছো শ্ৰেণীবদ্ধ সজ্জা এতিয়া ধৰা এটো ধৰা টিভি এটো ধৰা কেনেকুৱা হ'ব ধৰা ৱাশ্বিং মেচিন বা কাপোৰ ধোৱা মেচিন বা এটো হৈছে লাইট বা বাল্ব দেখিছা বাল্ব এতিয়া কিবা কাৰণত ধৰা এই টিভিটো কি হৈ গ'ল জানানে বেয়া হৈ গ'ল টিভি কি হৈ গ'ল প্ৰবাহ বিদ্যুৎ বা বিদ্যুৎ ক্ষমতাৰ বা প্ৰবাহৰ কি হৈ গ'ল কিবা কাৰণত কিবা দুৰ্ঘটনাৰ ফলত টিভিটো কি হৈ গ'ল বেয়া হৈ গ'ল এতিয়া কি হ'ব জানানে এই টিভিটো বেয়া হোৱাৰ লগে লগে কি কৰিব নোৱাৰিম আমি কাপোৰ ধুব নোৱাৰিম লাইটটো জ্বলাব নোৱাৰিম আৰু যদি ফেন আছে শ্ৰেণীবদ্ধ সজ্জাত ফেনখনো কি কৰিব নোৱাৰিম চলাব নোৱাৰিম দেখিছানে কেনেকুৱা সমস্যা আহি পৰিব গতিকে আমি কেনেকুৱা ধৰণৰ সজ্জা কৰিব লাগিব জানানে আমি সমান্তৰাল সজ্জা কৰিব লাগিব কেনেকুৱা সজ্জা কৰিব লাগিব আমি সমান্তৰাল সজ্জা কৰিব লাগিব তেতিয়া কি হ'ব জানানে সমান্তৰাল সজ্জাত কি হ'ব একে ধৰণৰ ভল্টেজ লাভ কৰিব প্ৰতিটো বৈদ্যুতিক সঁজুলিয়ে কি কৰিব একে ধৰণৰ ভল্টেজ লাভ কৰিব আৰু প্ৰতিটো বৈদ্যুতিক সঁজুলিৰ কাৰণে কি হ'ব জানানে নিজা নিৰ্দিষ্ট সুইচ থাকিব কি থাকিব ছাত্ৰ-ছাত্ৰীসকল নিৰ্দিষ্ট সুইচ থাকিব দেখিছানে কিবা কাৰণত যদি তেতিয়া টিভি বেয়া হৈ যায় বাকি বৈদ্যুতিক সঁজুলি বিলাকে কি কৰি থাকিব ধুনীয়াকে কাম কৰি থাকিব যেতিয়া একে সময়তে দুটা বা তাতকৈ অধিক সঁজুলি ব্যৱহাৰ কৰা হ'ব তেতিয়া প্ৰতিটো সঁজুলিয়ে প্ৰয়োজন অনুসৰি বিদ্যুৎ টানিব পাৰিব যাক যিমান ভল্টেজৰ প্ৰয়োজন হয় সেই হিচাপে বিদ্যুৎ টানিব পাৰিব দেখিছা কম ৰেজিস্ট্যান্স থকা সঁজুলিবোৰে অধিক বিদ্যুৎ টানিব আৰু যিবোৰ ৰেজিস্ট্যান্স বেছি সেইবোৰে কি কৰিব জানানে সেইবোৰে কম বিদ্যুৎ টানিব গতিকে সমান্তৰাল সজ্জাৰ সুবিধাসমূহ দেখিছা যেতিয়া বিতৰণ বৰ্তনীসমূহ সমান্তৰালভাৱে থাকে তেতিয়া প্ৰতিটো বৰ্তনীয়ে পৃথকে কাম
কৰে এটা বৰ্তনী বেয়া হলেও বাকি বৰ্তনীৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে গতিকে যদি বিতৰণ বৰ্তনীৰ এটাত অতিৰিক্ত বুজা হয় তেন্তে সেই বৰ্তনীটোৰ ফিউজটোহে উৰি যাব অন্যান্য বিতৰণ লাইনসমূহ কি হৈ থাকিব অপ্ৰভাৱিত হৈ থাকিব মই কৈছিলো যে তোমালোকক যে টিভিটো ধৰা কিবা কাৰণত বেয়া হৈ গল ফিউজ হৈ গল অভাৰলোডিং হৈ গল বা কিবা হৈ গল কেতিয়া কি হ'ব টিভিটোহে বিকল হৈ যাব তাৰ লগত বেলেগ যিবিলাক বৈদ্যুতিক সঁজুলি আছে ঘৰত ব্যৱহাৰ কৰা সেই সঁজুলিবিলাকৰ ওপৰত কি নহয় কোনো ধৰণৰ প্ৰভাৱ নপৰে বৈদ্যুতিক বৰ্তনীৰ অতিৰিক্ত বুজা যেটো আমি অভাৰলোড বুলি কওঁ যিকোনো বৰ্তনীৰ মাজেৰে বৃহৎ বিদ্যুৎ প্ৰবাহৰ ফলত বৈদ্যুতিক তাৰ অতি উত্তাপিত হোৱাটোকে কি বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনীৰ অতিৰিক্ত বুজা বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনীৰ অত্যাধিক অতিৰিক্ত বুজা চলি থাকিলে বৈদ্যুতিক কি হ'ব লাগিব পাৰে জানানে বৈদ্যুতিক জুই লাগি যাব পাৰে এবাৰ আমি পঢ়িম হ্ৰস্ব বৰ্তনী আচলতে হ্ৰস্ব বৰ্তনীৰ কাৰণে কি হয় জানানে বৈদ্যুতিক বুজা হয় যি বৈদ্যুতিক অতিৰিক্ত বুজা হয় হেতু কিহৰ কাৰণে হয় হ্ৰস্ব বৰ্তনীৰ কাৰণে হয় হ্ৰস্ব বৰ্তনীৰ চিত্ৰ তোমালোকক দেখুৱা হৈছে কেনে ধৰণৰ বিপদ হ'ব পাৰে দেখিছা যিটো আমি শৰ্ট সাৰ্কিট হোৱা বুলি কওঁ চাওহা ঘৰুৱা সংযোগত হ্ৰস্ব বৰ্তনী হয় যেতিয়া সজীৱ তার আৰু নিৰপেক্ষ তার মানে উদাসীন তার কি হয় জানানে ইটোৱে সিটোৰ লগত যেতিয়া সংস্পৰ্শলৈ আহে এনে কেনেকুৱা হয় বৈদ্যুতিক সঁজুলিত সজীৱ তাৰেদি বিদ্যুৎ সোমাল আকৌ উদাসীন তাৰেদি বিদ্যুৎ ওলাই গল কিন্তু যদি এই দুই তাৰৰ মাজত কি হয় জানানে সংস্পৰ্শ হয় তেতিয়া কি সৃষ্টি হয় হ্ৰস্ব বৰ্তনীৰ সৃষ্টি হয় প্ৰত্যক্ষ সংস্পৰ্শ হয় যদি ডাইৰেক্ট কন্টেক্ট হয় যদি বিদ্যুৎ পৰিবাহী তাৰৰ অন্তৰিতৰ ক্ষতি হ'ব পাৰে ইনসুলেশনটো কি হৈ যাব পাৰে কমি যাব পাৰে বৈদ্যুতিক সঁজুলিত হোৱা দুখ যাৰ বাবে ইয়াৰ মাজেৰে কি নহয় বিদ্যুৎ প্ৰবাহ পাৰ নহয় গতিকে আমি চাওহা হ্ৰস্ব বৰ্তনী কেনেকে হ'ব পাৰে ধৰা এইটো এটা ধৰা বৈদ্যুতিক বাল্ব দেখিছা এইটো এটা ধৰা বৈদ্যুতিক বৰ্তনী দেখিছা এইটো এটা বৈদ্যুতিক হয়নে ছাত্ৰ ছাত্ৰীসকল এইটো এটা কি বৈদ্যুতিক বৰ্তনী এতিয়া ধৰা আই বিদ্যুৎ প্ৰবাহ কি হৈছে সজীৱ তার এডাল ধৰা সজীৱ তার এডাল কি তার ছাত্ৰ ছাত্ৰীসকল এডাল ধৰা সজীৱ তাৰেদি কি হৈছে বিদ্যুৎ প্ৰবাহ পাৰ হৈ পেলাই এই লাইটটো ধৰা কি হৈছে জ্বলিছে দেখিছা এই বাল্বটো কি হৈছে জ্বলিছে এতিয়া আকৌ এফালেদি কি হ'ব এফালেদি বিদ্যুৎ পাৰ হৈ আহিব এডাল ধৰা কি তার এডাল হৈছে উদাসীন তার দেখিছা ছাত্ৰ ছাত্ৰীসকল এডাল হৈছে উদাসীন তার এতিয়া কিবা কাৰণত যদি ধৰা ইনসুলেশন তার এই সজীৱ তার আৰু উদাসীন তাৰৰ ওপৰত কি কৰা থাকে অন্তৰিত অচ্ছাদন থাকে কিবা কাৰণত যদি এই অচ্ছাদন এই ইনসুলেশন আছিল যি কোটিং আছিল সেই কোটিং যদি কি হৈ যায় ক্ষতি হৈ যায় বা নাইকিয়া হৈ যায় তেতিয়া কি হ'ব পাৰে জানানে এই সজীৱ তারডাল আৰু এই উদাসীন তারডালৰ যদি কি হৈ যায় জানানে প্ৰত্যক্ষ সংস্পৰ্শত আহি যায় দেখিছা প্ৰত্যক্ষ সংস্পৰ্শত আহি যায় তেতিয়া কাৰেন্ট কেনেকে পাছ হ'ব লাগিছিল বিদ্যুৎ কেনেকে পাছ হ'ব লাগিছিল বিদ্যুৎ এনেকে কৈ বাল্বলে যাব লাগিছিল কিন্তু কি হৈ গল এই দুই তাৰ মাজত প্ৰত্যক্ষ সংস্পৰ্শ হৈ গল তেতিয়া কি কৰিব জানানে বিদ্যুৎ প্ৰবাহ এই দিশত গতি কৰিব দেখিছা বিদ্যুৎ প্ৰবাহ কি কৰিব হি চুটি ৰাস্তাহে লব হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল হি কেনেকুৱা ৰাস্তা লব চুটি ৰাস্তা লব লাগিব হি লব লাগিছিল এইটো ৰাস্তা কিন্তু হি কি ললে হি ললে এটা চুটি ৰাস্তা দেখিছা হি ললে এটা চুটি ৰাস্তা এই চুটি ৰাস্তা লোৱাৰ ফলতে কি হল জানানে কি হল শৰ্ট সাৰ্কিট মানে দেখিছা এই গোটেই বৰ্তনীটো কি হৈ আহিলে চুটি হৈ আহিলে দেখিছা এই গোটেই বৰ্তনীটো কি হৈ আহিলে চুটি হৈ আহিলে গতিকে ইয়াৰ ফলত কি সৃষ্টি হল স্পাৰ্ক সৃষ্টি হল হ্ৰস্ব বৰ্তনীৰ সৃষ্টি হল দেখিছা গতিকে এই হ্ৰস্ব বৰ্তনী নহবৰ কাৰণে আমি কি কৰি থাকিব লাগিব আমি চেক কৰি থাকিব লাগিব মানে তাৰ বিলাকত ইনসুলেশন আছে নে নাই দেখিছা তেতিয়াহে আমি কি হ'ব পাৰিব এই অভাৰলোডিং যি বৈদ্যুতিক অতিৰিক্ত বুজা হয় বা হ্ৰস্ব বৰ্তনী হয় তাৰ পৰা আমি ৰক্ষা পাই থাকিম হ্ৰস্ব বৰ্তনীৰ বাবে বৰ্তনীৰ ৰেজিস্ট্যান্স অতি কম মানলৈ হ্ৰাস
পায় হ্ৰস্ব বৰ্তনীৰ বাবে কি হয় জানানে এই যে ৰেজিস্ট্যান্স কি হৈ যায় জানানে 0 হৈ যায় দেখিছা ৰেজিস্ট্যান্স কি হৈ যায় 0 হৈ যায় আৰু বিদ্যুৎ প্ৰবাহৰ মান কি হৈ যায় জানানে বাঢ়ি যায় ইনফাইনাইট হৈ যায় বাঢ়ি যায় দেখিছা বিদ্যুৎ প্ৰবাহ উচ্চ হৈ যায় গতিকে ফলত কি সৃষ্টি হৈ যায় হ্ৰস্ব বৰ্তনীৰ সৃষ্টি হৈ যায় এবাৰ চোৱা ফলস্বৰূপে বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায় বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায় এই বৃহৎ প্ৰবাহৰ ফলত তাৰবোৰ গৰম হয় যিয়ে হ্ৰস্ব বৰ্তনী হোৱা সজীৱ তাৰৰ বিন্দুত স্পাৰ্কিং উৎপন্ন কৰে এই স্পাৰ্কিংৰ ফলত কেতিয়াবা কোনো অট্টালিকাত কি হয় জানানে জুই লাগে দেখিছা চোৱা এই ক্ষেত্ৰত কি আছিল এই ক্ষেত্ৰত ৰেজিস্ট্যান্স বেছি আছিল কিন্তু হ্ৰস্ব বৰ্তনী হোৱাৰ ফলত ৰেজিস্ট্যান্সৰ মান কি হৈ গল দেখিছানে শূন্য হৈ গল ফলত বিদ্যুৎ প্ৰবাহৰ মান আইৰ মান বিদ্যুৎ প্ৰবাহৰ মান কি হৈ গল অতি উচ্চ হৈ গল দেখিছা বিদ্যুৎ প্ৰবাহৰ মান কি হৈ গল অতি উচ্চ হৈ গল দেখিছা এই স্পাৰ্কিংৰ ফলত কেতিয়াবা কোনো অট্টালিকাত কি লাগে জুই লাগে এবাৰ চোৱা ইলেক্ট্ৰিক ফিউজ ফিউজ হৈছে কম গলনাঙ্ক থকা পাতল টিন প্লেটেড তামৰ তার দৈৰ্ঘ্য কম যেটো গলনাঙ্ক আৰু কাৰেন্টে নিৰাপদ মান অতিক্ৰম কৰিলে বৰ্তনীটো কি হৈ জানানে ভাঙি পেলায় কেতিয়াবা যদি এই তাৰসমূহৰ যি মান থাকে সেই মান যদি কেতিয়াবা বাঢ়ি যায় ধৰা এডাল তাৰৰ ধৰা কি আছে বৈদ্যুতিক যি ধাৰণ ক্ষমতা আছে ধৰা 9 এম্পিয়াৰ কিন্তু প্ৰবাহ আহি গল ধৰা 11 এম্পিয়াৰ কেনেকুৱা আহি গল 11 এম্পিয়াৰ তেতিয়া কি হয় জানানে এই ফিউজ তাৰে কি কৰে জানানে ৰক্ষা কৰে ফিউজ তাৰৰ বেধ আৰু দৈৰ্ঘ্য বৰ্তনীটোৰ মাজেৰে অনুমতি দিয়া সৰ্বোচ্চ বিদ্যুৎ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে বৈদ্যুতিক ফিউজে বিদ্যুৎ প্ৰবাহৰ উত্তাপন প্ৰভাৱৰ ওপৰত কাম কৰে আমাৰ ঘৰুৱা তার সুৰক্ষিত কৰাৰ বাবে ফিউজটো সুইচ বৰ্ডৰ মূল সুইচৰ ঠিক ওপৰতে লগোৱা হয় বৈদ্যুতিক বৰ্তনীত এটা ফিউজৰ তার শৃংখলাবদ্ধভাৱে কি কৰা হয় জানানে সংযোগ কৰা হয় যেতিয়া হ্ৰস্ব বৰ্তনী হয় বা যেতিয়া ওভাৰলোড হয় তেতিয়া বিদ্যুৎ উচ্চ হৈ পৰে সো বিদ্যুৎ প্ৰবাহ তেতিয়া উচ্চ হৈ যায় কাৰণ ৰেজিস্ট্যান্স ৰোধটো কি হৈ যায় শূন্য হৈ যায় আৰু তারডাল অত্যাধিক গৰম কৰে যেহেতু ফিউজ তার গলনাঙ্ক তামৰ তাৰতকৈ বহুত কম গতিকে ফিউজ তারডাল গলি পেলাই বৰ্তনীটো কি কৰি দিয়ে ভাঙি পেলাই আৰু বৰ্তনীটো যেতিয়া ভাঙি যায় তেতিয়া আৰু ভিতৰলৈ কি না যায় কাৰেন্ট বিদ্যুৎ প্ৰবাহ পাৰ নহয় গতিকে আমি দুৰ্ঘটনা হোৱাৰ পৰা কি হয় জানানে আমি ৰক্ষা পৰো সো যেতিয়া ফিউজৰ তার ভাঙি যায় তেতিয়া বাকি তার বা ব্যৱহাৰ কৰা বৈদ্যুতিক সঁজুলি কোনো ধৰণৰ ক্ষতি হোৱাৰ আগতে বিদ্যুতৰ যোগান স্বয়ংক্ৰিয়ভাৱে দেখিছা বিদ্যুতৰ যোগান স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায় দেখিছা গতিকে এটা বিপদ ভয়ংকৰ বিপদ হোৱাৰ পৰা কিহে ৰক্ষা কৰে আমাক এই ফিউজ তাৰে ৰক্ষা কৰে এবাৰ চোৱা ক্ষুদ্ৰ সাৰ্কিট ব্ৰেকাৰ দেখিছা ক্ষুদ্ৰ সাৰ্কিট ব্ৰেকাৰ যি আজিকালি আমি এমসিবি বুলি কৈ থাকো শুনা পোৱা নে নোপোৱা ছাত্ৰ ছাত্ৰীসকল আজিকালি অধিক সংখ্যক ঘৰৰ তাৰবোৰক ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ অত্যাধিক প্ৰবাহৰ পৰা ৰক্ষা কৰিবলৈ যি ওভাৰলোড হয় তাৰ কাৰণে ক্ষুদ্ৰ সাৰ্কিট ব্ৰেকাৰ মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ এমসিবি বুলি কোৱা হয় ব্যৱহাৰ কৰে যদি বিদ্যুৎটো অতি ডাঙৰ হৈ পৰে যেতিয়া প্ৰবাহৰ মান অতি উচ্চ হৈ যায় তেন্তে এমসিবি বিলাকে ক্ষুদ্ৰ সাৰ্কিট ব্ৰেকাৰে বিদ্যুৎ যোগান কি কৰে জানানে কাটি দিয়া এটা সুইচ বন্ধ কৰি দিয়ে এমসিবি পুনৰাই সেট কৰিব পাৰি যেতিয়া দুখ শুধৰোৱা হয় এমসিবি সমূহত এটা ইলেক্ট্ৰমেগনেট থাকে যি যেতিয়া কাৰেন্টে সাৰ্কিট ব্ৰেকাৰৰ ৰেটেড মান অতিক্ৰম কৰে তেতিয়া যথেষ্ট শক্তিশালী হৈ পৰে যাতে এজোৰ সংস্পৰ্শ পৃথক কৰিব পাৰে সুইচ বন্ধ কৰি আৰু বৰ্তনীটো কি কৰে ভাঙি পেলায় দেখিছা ছাত্ৰ ছাত্ৰীসকল গতিকে এই এমসিবিয়ে কি কৰে জানানে আমাক বিপদৰ পৰা ৰক্ষা কৰে গতিকে ফিউজৰ দৰে এমসিবিয়ে বিদ্যুতৰ উত্তাপনৰ প্ৰভাৱত কাম নকৰে এমসিবিয়ে বিদ্যুতৰ চুম্বকীয় প্ৰভাৱৰ ওপৰতহে কাম কৰে এবাৰ চোৱা মাটিৰ কাম যি আৰ্থিং কৰা বুলি কোৱা হয় মাটি কৰা মানে সঁজুলিবোৰৰ ধাতুৰ দেহটো এটা ডাঠ তামৰ তাৰৰ সৈতে কি কৰা হয় সংযোগ কৰা হয়
যিটো মাটিৰ গভীৰতাত পুতি থোৱা থাকে আৰু ইয়াৰ মূৰটো কাঠ কয়লা আৰু সাধাৰণ নিমখৰ মিশ্ৰণেৰে আগুৰি থকা তামৰ প্লেটৰ সৈতে কি কৰা হয় সংযোগ কৰা হয় আৰু পৃথিৱীক বৈদ্যুতিক ডুব যোৱা বুলি ধৰিব পাৰি অৰ্থাৎ ই যিকোনো পৰিমাণৰ ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে কিন্তু ইয়াৰ বিভৱ কি হৈ থাকে শূন্য হৈ থাকে দেখিছা যিকোনো পৰিমাণৰ ইলেক্ট্ৰন ই কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে কিন্তু বিভৱ কি হৈ থাকে শূন্য হৈ থাকে এইদৰে যেতিয়া মাটিত ৰখা সঁজুলি এটা হ্ৰস্ববৰ্তনী হয় তেতিয়া ইয়াৰ ধাতুৰ দেহৰ পৰা বিদ্যুৎ প্ৰবাহ পৃথিৱীলৈ বৈ যায় সেয়ে ব্যৱহাৰকাৰীক বিদ্যুৎ স্পৃষ্ট হোৱাৰ পৰা কি কৰি ৰাখে সুৰক্ষিত কৰি ৰাখে বিদ্যুতৰ বিপদ বা চোৱা কোনো ব্যক্তিয়ে যদি সজীৱ বিদ্যুৎ তাৰ স্পৰ্শ কৰে দেখিছা কোনো ব্যক্তি যদি সাৰ্কিটৰ পাৰ্ট হৈ যায় দেখিছা তেন্তে তেওঁ তীব্ৰ বিদ্যুৎ স্পষ্ট হয় কিছুমান ক্ষেত্ৰত বিদ্যুৎ স্পৃষ্ট হৈ মানুহৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে তাৰৰ ক্ষতি হোৱা বা বৰ্তনীটোৰ অতিৰিক্ত বুজাৰ ফলত হ্ৰস্ব বৰ্তনী হলে অট্টালিকাত কি হ'ব পাৰে বৈদ্যুতিক জুয়ো লাগিব পাৰে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল অট্টালিকাত কি হ'ব পাৰে বৈদ্যুতিক জুয়ো লাগিব ঘৰুৱা তাৰৰ দুখ যেনে ঢিলা সংযোগ বা ত্ৰুটিপূৰ্ণ সুইচ সকেট আৰু প্লাগ আদিয়ে স্পাৰ্কিং কৰি কি কৰিব পাৰে জুইৰ সৃষ্টি কৰিব পাৰে গতিকে আমি এই সকলোসমূহ বৈদ্যুতিক সুইচ প্লাগ আমাৰ যি আচ্ছাদন আছে নে নাই তাৰ সমূহৰ ওপৰত এই সমূহ আমি কি কৰি থাকিব লাগে আমি চেক কৰি থাকিব লাগে সুৰক্ষাৰ সাৱধানতা কোনো ধৰণৰ আকস্মিক ক্ষতিৰ পৰা হাত সাৰিবলৈ যিকোনো বৈদ্যুতিক সঁজুলি বা বৰ্তনীৰ সৈতে কাম কৰাৰ সময়ত আমি কি কৰিব লাগে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে আমি গ্লোভছ পিন্ধিব লাগে ৰবৰৰ আমি গ্লোভছ পিন্ধি ল'ব লাগে আৰু যিকোনো কাম কৰাৰ সময়ত আমি কাঠৰ ষ্টেণ্ডৰ ওপৰত থিয় হৈহে আমি কি কৰিব লাগিব কাম কৰিব লাগিব কাৰণ ৰবৰ কাঠ আদিসমূহ কি পদাৰ্থ জানানে বিদ্যুতৰ অপৰিবাহী পদাৰ্থ মানে কি তাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে বৈদ্যুতিক বৰ্তনীত ব্যৱহাৰ কৰা সকলো তার ভাল ইনসুলেটৰে ঢাকি ৰাখিব লাগে দেখিছা আমি যেতিয়া তার সংযোগ কৰো তেতিয়া এই তারসমূহ সজীৱ তার উদাসীন তার ভূমিৰ তার এই সকলোবোৰ তাৰৰ ওপৰত কি হ'ব লাগিব সঠিক ইনসুলেশন সঠিক অন্তৰিত আচ্ছাদন থাকিব লাগিব গতিকে সদায় ভাল মানৰ বৈদ্যুতিক তাৰহে আমি সংযোগ কৰিব লাগে সকলো তার বৈদ্যুতিক সংযোগ অন্তৰিত টেপেৰে আমি কি কৰিব লাগে সঠিকভাৱে ঢাকি ৰাখিব লাগে সো ফিউজ প্ৰতিটো সাৰ্কিটৰ ফিউজ সঠিক ৰেটিং থাকিব লাগে ফিউজ সজীৱ তাৰ হৈতে সংযোগ কৰিব লাগে মাটিত স্থাপন কৰা সকলো বৈদ্যুতিক সঁজুলি সঠিকভাৱে মাটিত স্থাপন কৰিব লাগিব সঠিকভাৱে মাটিত লগালে যিকোনো আকস্মিক বিদ্যুৎ স্পষ্ট হোৱাৰ বিপদ কমি যায় দেখিছানে এয়া কি কৰা হৈছে এয়া আৰ্থিং কৰাৰ চিত্ৰ দেখুৱা হৈছে আমি সঠিকভাৱে কি কৰি ৰাখিব লাগিব আমি মাটিৰ লগত সংযোগ কৰি ৰাখিব লাগিব সো বৈদ্যুতিক সংযোগ সুইচ প্লাগ সকেট আৰু জংচনত থকা সকলো বৈদ্যুতিক সংযোগ কেনেকুৱা হ'ব লাগিব টান হ'ব লাগিব ফিউজ আৰু সুইচ প্লাগ সকেট আৰু জংচন কি হ'ব লাগিব টান হ'ব লাগিব ফিউজ আৰু সুইচ সমূহ সজীৱ তাৰৰ সৈতে কি কৰিব লাগিব সংযোগ কৰিব লাগিব এতিয়া আমি কেনেদৰে মেৰামতি বা সলনি কৰিব পাৰো ত্ৰুটিপূৰ্ণ সুইচ সকেট বা তার তৎক্ষণাৎ সলনি কৰিব লাগে দেখিছানে ত্ৰুটিপূৰ্ণ সুইচ যদি থাকে তার যদি থাকে কি কৰিব লাগে তৎক্ষণাৎ হেসমূহ মেৰামতি কৰিব লাগে আৰু এই সমূহ চিত্ৰ দেখিছানে এই পিনস্টাৰ সমূহ হওক বা জি টেষ্টাৰ হওক এই সমূহৰ মাজত কি থাকিব লাগিব ওপৰত সঠিকভাৱে কি কৰা হ'ব লাগিব ইনসুলেশন দেখিছা অন্তৰিত ব্যৱস্থা থাকিব লাগিব তেতিয়াহে কি নহব বিপদ নহব সো যেতিয়া কোনো বৈদ্যুতিক উপাদান সলনি কৰাৰ প্ৰয়োজন হয় তেতিয়া ৰবৰৰ গ্লোভছ বা ৰবৰৰ জোতা পিন্ধিব লাগে বা শুকান কাঠৰ ষ্টেণ্ডতহে থিয় হ'ব লাগে কাৰণ কাঠ ৰবৰ এইবিলাক হৈছে বিদ্যুৎ অপৰিবাহী পদাৰ্থ বা বিদ্যুৎ কুপৰিবাহী পদাৰ্থ মেৰামতি আৰম্ভ কৰাৰ আগতে মূল সুইচটো বন্ধ কৰি দিব লাগে টেষ্টাৰ স্ক্ৰু ড্ৰাইভাৰ পিনচাৰ আদি অন্যান্য মেৰামতি সঁজুলিৰ ওপৰত কি থাকিব লাগে সঠিক অন্তৰিত থাকিব লাগে দেখিছানে সঠিক অন্তৰিত থাকিব লাগে গতিকে এই ব্যৱস্থাসমূহ আমি কি কৰিব লাগিব আমি নিয়মীয়াকৈ এই ব্যৱস্থাসমূহ আমি কি কৰিব লাগিব পালন কৰি থাকিব লাগিব
আমি কেনেদৰে হ্যান্ডলিং কৰিম বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত ইয়া যিকোনো ইনসুলেটিং সামগ্ৰীৰে নিৰ্মিত হ্যান্ডেলৰ পৰাহে আমি ধৰি ৰাখিব লাগিব দেখিছা যত আমি হাত দিম হাতেৰে স্পৰ্শ কৰিম যিকোনো বৈদ্যুতিক সঁজুলি কাম কৰাৰ সময়ত হিহতমৰ কি থাকিব লাগিব অন্তৰিত হৈ থাকিব লাগিব কোনো বৈদ্যুতিক সঁজুলি যেনে হিটাৰ বা বৈদ্যুতিক লোহাৰ ধাতুৰ দে সুইচ অন কৰি থকাৰ অৱস্থাত আমি কি কৰিব নালাগিব স্পৰ্শ কৰিব নালাগিব দুৰ্ঘটনাৰ হৈতে মুকাবিলা কোনো শৰ্ট সাৰ্কিট হোৱাৰ ক্ষেত্ৰত বা সজীৱ তাৰ হৈতে কোনো আকস্মিক সংস্পৰ্শৰ ক্ষেত্ৰত আমি কি পালন কৰিব লাগিব সোৱা তৎক্ষণাত মূল সুইচটো আমি বন্ধ কৰি দিব লাগিব আমি খুব ইমিডিয়েটলি তৎক্ষণাত মূল সুইচটো আমি যদি বন্ধ কৰি দিও তেতিয়া আমি কিছু পৰিমাণে বিপদৰ পৰা হাত হাৰিম তেও কিছুমান অপৰিবাহী পদাৰ্থ যেনে ৰবৰ চাদৰ বা কাঠেৰে আমি কি কৰিব লাগিব তেওক আমি চাৰিওফালে কি কৰিব লাগিব আবৰণ দিব লাগিব হয় ৰবৰৰ আবৰণ বা কাঠৰ আবৰণ এনেকুৱা দিব লাগিব এতিয়া ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে সেউজীয়া অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তার বোলে সেউজীয়া অন্তৰকৰ তার ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ দেখিছা সেউজীয়া অন্তৰকৰ তাৰক কি বুলি কোৱা হয় ভূমিৰ তার বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে কমি যায় হলনি নহয় বুজন পৰিমাণে বৃদ্ধি পায় অবিৰতভাৱে হলনি হয় হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত কি হয় বুজন পৰিমাণে বিদ্যুৎ প্ৰবাহ কি হৈ যায় বৃদ্ধি পাই যায় বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থা কি হয় দুটা নিৰাপত্তা ব্যৱস্থা হৈছে ফিউজ তার আৰু কি কৰা হয় আৰু ভূমিৰ লগত কি কৰা হয় সংযোগ কৰা হয় যেটো আৰ্থিং কৰা বুলি কোৱা হয় দেখিছা ফিউজ তার আৰু ভূমিৰ লগত সংযোগ কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰী সকল আজি আমি শিকিলো ঘৰুৱা বৈদ্যুতিক বৰ্তনীৰ বিষয়ে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ